মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এই ভিডিঅ'টো বহুতে গুৰুত্বপূৰ্ণ ভিডিঅ', কাৰণ আপোনালোকে মই মুখেৰে কৈছোঁ কাৰণে ভিডিঅ'টো নোচোৱাকৈ নাথাকিব, কাৰণ আমি যিমানবিলাক এনেকুৱা ঘটনা হৈ আছে আমি মুখেৰে কওঁ, কাৰণ কিছুমানে বেয়া পায় কি বকি আছ বুলি কয়, মানে এইটো ক'ব নালাগে, কাৰণ আমি যিটো ভাবোঁ, যিটো মনৰ পৰা ভাবিছোঁ সেইটো কথাই ক'ব লৈছোঁ আপোনালোকৰ মাজলৈ। যিহেতু এতিয়া মুখা খোল খাইছে আমাৰ জুবলি বাইদেউ, জুবলি বৰুৱা বাইদেউ সকলোৱে ভাল পায়, আমিও ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ, মৰম কৰোঁ, খুব ভাল লাগে। আৰু এগৰাকী একদম মানে ষ্টাইলিছ মানে কণ্ঠশিল্পী, মই তেনেকুৱা ষ্টাইলিছ কণ্ঠশিল্পী খুব ভাল লাগে। মানে এতিয়া কথাটো হ'ল যে মানে যিহেতু এটা বাইট দিছিলে যে সিদ্ধাৰ্থই মোৰ লগত কোনো মানে এনেকুৱা কাম কৰা নাছিলে বুলি কৈছে, মই পোৱা নাছিলোঁ, মই তেওঁক ভালে পাইছিলোঁ, মোৰ মেনেজমেণ্টৰ কাম কৰিছিলে বুলি কৈছে। মই তেনেকুৱা পোৱা নাছিলোঁ, মোৰ চব ঠিকে চলি আছিলে। কিন্তু একাংশ ৰাইজৰ মানে সাংঘাতিক ধৰণৰ কিছুমান মন্তব্য দিছে ছ'চিয়েল মিডিয়াত। কৈছে যে সিদ্ধাৰ্থৰ লগত বেলেগ কথা লিংক বুলি কৈছে, সিদ্ধাৰ্থক বচাবলৈ বিচাৰিছে, জুবিন গাৰ্গৰ লগত ইমান দিনে থাকিলে, ইমান জুবিন দাৰ সহায় কৰিলে, কিন্তু জুবিন দাৰ পক্ষত কিয় নল'লে জুবলি বৰুৱাই বুলি কৈছে। মানে এতিয়া এটা কথা, কাৰণ জুবলি বৰুৱাৰ লগত যিহেতু তেওঁ পইচা লেনদেনৰ ক্ষেত্ৰত বহুত মানে ঠিকে আছিলে, সেই কথাটো বাৰু কেলে বাৰু SITত মানে তেওঁ জুবলি বৰুৱাই মিছা কথা ক'ব? কোনো মিছা কথা নকওঁ, মই হ'লেও নকওঁ বা জুবিন দা মোৰ ইমান ভাল হ'লেও বা যোনটো সঁচা সেইটোৱে ক'ব। তেওঁ জুবলি বাই ঠিকেই কথা কয়, তেওঁৰ লগত মানে যিখিনি মানে সিদ্ধাৰ্থ যিখিনি মানে টকা পইচা লেনদেন সেইখিনি ভাল কৰিছে, কাৰণ জুবলি বৰুৱা হিচাপ পত্ৰ ঠিক আছে, তেওঁ মানে হয়তো তেওঁ সেইবোৰ সুধে চাগে, তেওঁৰ লগত সেই মানে কামটো কৰিব নাপালে, যিহেতু সিদ্ধাৰ্থ শৰ্মাই যে জুবলি বৰুৱাৰ পৰা লুটিবলৈ নাপালে, কেনেকৈ পাৰিব? জুবলি বৰুৱাৰ পৰা চবফালে ঠিক আছে। আৰু জুবিন দা মানে বেছিকৈ এৰি দিয়ে, হিচাপ পত্ৰ নলয়, হিচাপ পত্ৰ ল'ব লাগিছিলে, নোলোৱা কাৰণে এইটো আজি ইমানখিনি টকা পইচা তেওঁ বা লুটিবলৈ পালে। জুবলি বা কেনেকৈ লুটিব পাৰিব? কোনো মানুহে লুটিব নোৱাৰিব ন, বেলেগৰ পৰাও লুটিব নোৱাৰিব, কাৰণ মই যদি কাৰোবাক মেনেজাৰ ৰাখোঁ, মইতো হিচাপ ল'মেই ন, আমুকৰ ইমানখিনি টকা কি হ'ল, আমুক হিচাপ ল'ম। কিন্তু জুবলি বৰুৱাই সেইটো হিচাপ লৈছিলে, সেইকাৰণে জুবলি বৰুৱাৰ লগত সেইটো কাম নকৰিলে। কিন্তু জুবিন দাক চল পালে, সহজ সৰল পাৰিলে, সেইকাৰণে জুবিন দা বা লুটি ফুটি ধ্বংস কৰিলে। অকল সিদ্ধাৰ্থ শৰ্মাই লুটা নাই, প্ৰায়ভাগ মানুহে জুবিন দা বা লুটিলে, কাৰণ তেওঁ যিহেতু আৰু তেওঁৰ লগত থকা দুজনমান তেওঁ বন্ধু তেওঁ লুটিলে, আৰু বহুত কেইজনে তেওঁ পৰা লুটিলে, শেখৰহঁতে লুটিলে, বহুতখিনিয়ে লুটিলে। এতিয়া জুবলি বাবা লুটিব নাই পৰা। ইমান ডাঙৰ কথা এটা মানে SITত কেনেকৈ যে জুবিন দাক মোৰ লগত মোৰ ভাল বন্ধু বা নিজৰ দাদা হিচাপে তেনেকুৱা হ'ল বোলে যে কথা কাটে মিছা কথা ক'ব, সেইটো কথা নহয়। কাৰণ SIT যদি মিছা কথা জুবলি বৰুৱা হয়, জুবলি আৰু জুবিনৰ ভাল বন্ধু আছে, জুবিন দাক ন্যায় কাৰণে যদি সেইটো কথা মিছা কথা ক'বলৈ যায় যে সিদ্ধাৰ্থই মোৰ লগতো মোৰো টকা লুটিলে বুলি, সেই কথাষাৰ ক'ব নোৱাৰিব নহয়, কাৰণ SIT প্ৰমাণ বিচাৰিব ন। মই যদি মুখেৰে কথাষাৰ কওঁ, কোনো বিশ্বাস নকৰিব, হাতে লোতে প্ৰমাণ বিচাৰিব, তোমাৰ পৰা যদি ইমানখিনি টকা খালে কি প্ৰমাণ আছে দেখুৱাব পাৰিবানে? সেইটোতো সুধিবই, কিবা এটা প্ৰমাণ দিব লাগিব ন। আৰু জুবলি বৰুৱাই কেনেকৈ প্ৰমাণ দিব? জুবলি বৰুৱাৰ হাতত সেইটো প্ৰমাণ নাই দিবলগীয়া, কাৰণ জুবলি বৰুৱাৰ লগত ভাল লেনদেন ভাল চলি আছিলে, সিদ্ধাৰ্থৰ ভাল লেনদেন, সেইকাৰণে সঁচা কথাটো কৈছে। চবৰ লগত মানুহে লুটিব নোৱাৰে নহয়। মোক সহজ সৰল পাই কোনোবাই লুটিব পাৰে, কিন্তু আন এজনক ক'লেও লুটিব নোৱাৰিব ন। চব মানুহ একেই নহয় ন। ছোৱালী মানুহ এনেও বহুত হিচাপ পত্ৰত ভাল পা, তেওঁ তেনেকৈ লুটিব, ছোৱালী মানুহ বা পুৰুষনে মানুহে লুটিব নোৱাৰে, যোনে হ'লেও নোৱাৰে। এতিয়া আকৌ একাংশ কিছুমানে কৈছে জুবলি বৰুৱাৰ ওপৰত, জুবিন দাক বচাব লাগিছিলে বুলি কৈছে। জুবিন দাক হয় চব ফালৰ পৰা ন্যায় কাৰণে চবেই মাতিছে, কিন্তু ইমান ডাঙৰ কথা এটা মিছা কথা কেলৈ ক'ব পাৰে জুবলি বাই? তেওঁ নকয়, কাৰণ তেওঁ এটা কথা আছে ন। যদি সিদ্ধাৰ্থক পইচাই খোৱা নাই, আকৌ পইচা খালে বুলি কেনেকৈ ক'ব? এতিয়া জুবিন দা বা সিদ্ধাৰ্থক বচাব বিচাৰিছে, সিদ্ধাৰ্থৰ লগত লিংক আছে, সেইবিলাক কথা বেয়া কথা, সেইবিলাক কথা ক'বলৈ নাপায়। কাৰণ যিটো সঁচা সেইটো কৈছে। কাৰণ যিটো মই বেছিকৈ দুখ কৰা, বেছিকৈ কন্দা বা বেছিকৈ লাগি থকা মই বেছিকৈ পাইছোঁ জুবলি বাকে। যেতিয়াবা জুবিন দাৰ ঘটনাটো জুবলি বাই শুনিছে, তেতিয়াবা তেওঁ যেনেকুৱা কান্দিছে, নাই খাবলৈ পাইছে, শুবলৈ পাইছে, যিমান দুখ প্ৰকাশ কৰিছে তেওঁহে বুজিছে, তেওঁ অন্তৰখনহে বুজিছে তেওঁ কিমান দুখত যে ভাগি পৰিছে জুবলি বাই। এজন মানে কাৰোবাৰ আগত মানে মিছা বদনাম দিয়াৰ আগত বহুতখিনি কথা ভাবিব লাগে।
কাৰণ জুবলি বৰুৱা বিবাহিত হয় আৰু তেওঁ সংসাৰখনৰ কথা আছে আৰু এনেকে বেয়াকে ক'ব নাপায়। বহুতখিনি তেওঁ বেকগ্ৰাউণ্ডটো জানি বুজিয়ে কথা ক'ব লাগে যে জুবলি সিদ্ধাৰ্থৰ আমুক তামুক ঢেৰ মানুহে যি টি কথা কৈছে যে সেই বাইকটো ওলাব জুবিন দাৰ লগত থাকি জুবিন দাক বচাব নাই পৰা সিদ্ধাৰ্থক বচাইছে। এইটো কথা নহয়, কাৰণ যাৰ টকা খাইছে তেওঁলোকে আহি মুখ খুলিছে, কিন্তু জুবলি বাৰ পইচা নাই খোৱা নহয়। তেওঁ কেনেকে ক'ব পাৰে মিছা কথা এটা? কোনো মানুহে ক'ব নোৱাৰে নহয়। এইটো SIT হয় ন, বা ডাঙৰ CID এইবোৰ এটা জেৰা কৰি আছে, তেওঁলোকে এটা তদন্ত কৰি আছে। ইমান ডাঙৰ SIT ইমান ডাঙৰ কেনেকে মিছা কথা ক'ব? সঁচা কথাটো ক'বই লাগিব। সেইটোৱে ক'বলৈ আছে মানে মই মনত ভাবি আছিলে কথাষাৰ ক'ম বুলি। ইমান ডাঙৰ বদনাম এটা দিবলৈ নাপায়। তেওঁ এগৰাকী মহিলা হয়, আমি এগৰাকী মহিলা। আমাৰ ওপৰত যদি কোনোবাই মিছা বদনাম দিয়ে আমাৰ কেনেকুৱা লাগিব? সেইটোৱে ক'বলৈ লৈছিলোঁ যে জুবলি বৰুৱাই যিখিনি কথা ক'লে সঁচা কথা ক'লে। আৰু জুবিন দাৰ ঘটনাটো বেলেগ ঘটনা। জুবিন দাৰ লগত অকল সিদ্ধাৰ্থ বুলি নহয়, বহুত মানুহ জড়িত হৈ আছে। জুবিন দাৰ মৃত্যুৰ লগত বহুত মানুহ জড়িত হৈছে। জুবিন দাৰ মানে মৃত্যুটো সাংঘাতিক ধৰণৰ এটা মৃত্যু হয়। এইটো কোনো অসাধাৰণ নহয়, মানে সাংঘাতিক ধৰণৰ এটা ভয়ানক মৃত্যু হয়। এইটো মানে বহুত তেওঁলোকে ষড়যন্ত্ৰ প্লেনিং কৰি জুবিন দাক ছিংগাপুৰলৈ নি তেওঁলোকে হত্যা কৰি পেলালে। টকা পইচা বুলি নহয়, হয়তো জুবিন দাই টকা পইচা হিচাপ ল'ম বুলি কৈছিলে চাগে, সেইকাৰণে হিচাপ দিব নোৱাৰাৰ কাৰণে হয়তো তেওঁলোকে এনেকুৱা এটা কাম কৰিব পাৰে। মোৰ ভবা মতেহে কৈছোঁ দেই, মোৰ মনত যিটো ভাবিছোঁ, মানে যিবিলাক ভিডিঅ' পাইছিলোঁ জুবিন দাৰ ভাগৰ ভিডিঅ', শেষ সময় ভিডিঅ'বিলাক সেইবিলাক যে পাইছিলোঁ, সেইখিনি ভিডিঅ' দেখি এনেকুৱা যেন লাগিছে ইয়াত কোনোবা জড়িত হৈ আছে। কাৰণ জুবিন দাৰ ইয়াতখনত যাওঁতে ইমান হাঁহি ফূৰ্তিকে গৈছিলে, কিন্তু পিছ মুহূৰ্তত কি হ'ল, জুবিন দা ভাগৰি পৰিলে। এনেকুৱা এজন মানে 2 মিনিটত মানুহ কেনেকৈ চেঞ্জ হ'ব পাৰে, সেইটো এটা মানে ডাঙৰ প্ৰশ্ন। যি কি নহওক, জুবলি বাৰ ওপৰত এনেই মিছা বদনাম নিদিব, কাৰণ এটা কথা নজনাকে ক'ব নাপায়। কাৰণ মানুহৰ ওপৰত মিছা বদনাম দিয়াটো ভাল কথা নহয়। যিহেতু জুবলি বাৰ ওপৰত বহুত যি টি কৈ আছে, যিটো সঁচা সেইটো সঁচাই ক'ব। মই যোনটো সঁচা, মোৰ লগত কোনোবা অন্যায় কৰিলে মই অন্যায় কথাটো ক'ম। কাৰোবাৰ লগত যদি অন্যায় নাই কৰে তেওঁ সেই কথাষাৰ নকয়। কাৰণ জুবিন দাৰ কাৰণ তেওঁলোকে ব্যৱহাৰ কৰিলে, যিকেইজনে জুবিন দা বা লুটিলে ব্যৱহাৰ কৰিলে। কাৰণ জুবিন দা এজন মানে ইমানেই সহজ সৰল মানুহ আছিলে, মানে টকা পইচা হিচাপ নলয়, টকা ক'ত দিয়ে ক'ত নিদিয়ে চব সিদ্ধাৰ্থৰ ওচৰতে আছিলে। সেইকাৰণে সিদ্ধাৰ্থই মানে সেইখিনি লুটিবলৈ চান্স পালে।